চতিয়া আৰু জিঞ্জি আৰক্ষীৰ বৃহৎ সফলতা। নিশা চতিয়া আৰু জিঞ্জি আৰক্ষীৰ যৌথ অভিযানত আটক এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰী। চোৰাং চিকাৰীটোক জিঞ্জিয়াৰ চিলামাৰীৰ গোহালি ভংগাৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃত চোৰাং চিকাৰীটোৰ নাম জামিল হক বুলি জানিব পৰা গৈছে। ধৃত চোৰাং চিকাৰীটোৰ পৰা উদ্ধাৰ হৈছে দুটাকৈ 303 ৰাইফলৰ গুলী। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ধৃত জামিল হক পূৰ্বেও গড় হত্যাৰ লগত জড়িত হৈ জেল হাজতলৈ গৈছিল। ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।